Hello my dear student, আজি আমি আলোচনা কৰিম ব্লছম 1 for class 3 lesson 1 clouds page number 19 কি আছে নিচালো এতিয়া দি আছে let's read. It was a hot summer day in the month of April. The school reopened after Bohag Bihu holidays. Bohag Bihu is celebrated in Assam in the spring season. Two girls, Borosa and Mosumi, were walking to school. Suddenly, Borosa stopped walking, then she walked over a tree and cheered with the joy. Borosa, Mosumi, look here, what a beautiful flower. Mosumi, it was a foxtail orchid, also known as kopoful in the Assamese. Do you know that is our state flower? Borokha, oh yes, my mother told me about it. The blossoms in the spring season. Mosumi, beside foxtail orchid, different colorful flower also bloom in the spring season. Nature looks beautiful and fresh in the spring. গতিকে এইখিনি কি কৈছে আৰু এবাৰ মই অসমীয়াত আৰু ইংৰাজীত ট্ৰান্সলেট কৰি দিছোঁ. It was a hot summer day in the month of April. এপ্ৰিল মাহৰ গৰমৰ দিন. The school reopened. মাৰ্চত পৰীক্ষা শেষ হয়, এপ্ৰিলত আকৌ নতুনকৈ session start হয়. It was a hot summer day in the month of April. The school reopened. বিদ্যালয় আকৌ খুলিল after বহাগ বিহু holidays. বহাগ বিহু বন্ধৰ পিছত বিদ্যালয় খুলিল. আৰু বহাগ বিহু অসমত গোটেই অসমত বহাগ বিহু পালন কৰা হয়, উদযাপন কৰা হয় স্প্ৰিং সিজন. বহাগ বিহু বহাগত আৰু বহাগত বসন্তকাল, গোটেই বসন্তকালৰ আগতে বহাগ বিহুৰ গোটেই অসমত পালন কৰে. ইয়াতে দুজন ছোৱালী, the two girls বৰষা and মৌচুমী were walking into the school. দুজনে মৌচুমী আৰু বৰষাই দুজনে স্কুললৈ যাই আছিল. Suddenly, হঠাৎ বৰষা stop walking. বৰষা ৰখি গ'ল. Stop walking. Then she walked over a tree and cheered with the joy. গছৰ ইফালে গ'ল. Walk over the tree. গছৰ ওচৰলৈ গ'ল আৰু তাতে চিঞৰি দিলে. বৰষা ক'লে, মৌচুমী চোৱা, look at here, what a beautiful flower. মৌচুমী চোৱা, তাতে beautiful flower, this is a flower. আৰু এইটো কি ফুল? It is a foxtail orchid. Foxtail orchid মানে হ'ল কপৌফুল. কপৌফুলক ইংৰাজীত foxtail orchid বুলি কোৱা হয় in the Assamese. Do you know that is our state flower? আৰু অসমৰ ৰাজ্যিক ফুল হ'ল কপৌফুল, ইংৰাজীত foxtail orchid বুলি কোৱা হয়. বৰষা, oh yes, my mother told me about it. মোৰ মায়ে কৈছে it was a bloom in the spring season. কপৌফুল বিষয়ে মোৰ মায়ে কৈছে, বৰষাই কৈছিল. আৰু এইটো কপৌফুলটো বসন্তকালত ফুলে. মৌচুমী, beside foxtail orchid, different colorful flowers also bloom. আৰু এই ফক্সটেল অৰ্থাৎ কপৌফুলৰ ছাইডতো different color also bloom in the spring season. Nature looks beautiful and fresh in the spring. আৰু বসন্তকালত বিভিন্ন ধৰণৰ ফুল ফুলি থাকে আৰু পৰিৱেশটো ধুনীয়া হৈ থাকে. গতিকে এইখিনি আছিল মানে ৰিডিং পঢ়াৰ কাৰণে. গতিকে তোমালোকে ইয়াতে কুৱেশ্যন আছে, লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টেড. আমি এইখিনিৰ পৰা কি বুজি পালোঁ. গতিকে আকৌ এবাৰ কৈছোঁ, গৰমৰ দিন আছিল এপ্ৰিল মাহ আৰু বহাগ বিহুৰ পিছতে স্কুল যেতিয়া খোলে তেতিয়া দুজনী ছোৱালী একলগত, বৰষা আৰু মৌচুমী একলগতে বিদ্যালয়লৈ যাই আছিল. যাই থকাৰ সময়তে বৰষা হঠাৎ কৰি থিয় হৈ গ'ল আৰু দেখিলে গছত ফুল লাগি আছে. আৰু ফুল কি ফুল? ফক্সটেল অৰ্কিড.
কপৌ ফুল লাগি আছিল আৰু মৌচুমীক ক'লে চোৱা কি ধুনীয়া ফুল আৰু মৌচুমীয়ে ক'লে এইটো কপৌ ফুল তাৰপিছত কৈছে এইটো মোৰ মায়ে মোক কৈছে কপৌ ফুল স্প্ৰিং ছিজন মানে স্প্ৰিং ছিজন মানে হ'ল বসন্তকাল বহাগত ফুলে আৰু সেইটো লগতে আৰু বহুত ধৰণৰ ফুলবিলাক ফুলি থাকে আৰু পৰিৱেশটো সুন্দৰ কৰি ৰাখে ফ্ৰেছ কৰি ৰাখে ফ্ৰেছ ইন দ্য স্প্ৰিং ছিজন বিউটিফুল গতিকে এইখিনি আমাৰ আছিল পেজ নম্বৰ 19 আৰু ইয়াতে ইয়াৰ ওপৰতে গোটেইখিনি পঢ়াৰ পিছত ইয়াতে ফিল ইন দ্য ব্লেংকছ দিছে ইয়াতে খালী ঠাইত ইয়াৰ পৰা আমি ওলাব লাগিব ইয়াতে কি আছে ফিল ইন দ্য ব্লেংকছত চোৱা লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টেড আমি কিমান বুজিলোঁ তাৰ পৰা ফিল ইন দ্য ব্লেংকছ ডেছ ইজ চেলিব্ৰেটেড ইন আছাম ইয়াতে কি হ'ব ডেছ ইয়াতে চেলিব্ৰেটেড বহাগ বিহু ইজ চেলিব্ৰেটেড ইন আছাম বৰষা চয়ে ফক্সটেল অৰ্কিড অলছ' ফক্সটেল মানে কপৌ ফুল দেখা পাইছিল বহাগ বিহু চেলিব্ৰেটেড ইন দ্য স্প্ৰিং ছিজন লাষ্টত আছে এইটো চোৱা স্প্ৰিং ছিজন বহাগ বিহু চেলিব্ৰেটেড ইন দ্য স্প্ৰিং ছিজন nature looks beautiful and fresh in the spring গতিকে এইখিনি হ'ল তোমালোকৰ ফিল ইন দ্য ব্লেংকছ হৈ গ'ল গতিকে পেজ নম্বৰ 19 গোটেইখিনি হৈ গ'ল তোমালোকে ভালকৈ এইখিনি কৰিবা আৰু ফিল ইন দ্য ব্লেংকছবিলাক কৰিবলৈ চেষ্টা কৰিবা থেংক ইউ